নাথাকিব নিবনুৱা সমস্যা, নাথাকিব কৰ্মসংস্থাপনৰ অভাৱ। সকলো হ'ব স্বাৱলম্বী, সকলো হ'ব অৰ্থনৈতিকভাৱে সবল। একমাত্ৰ ভৰসাৰ থল বন্ধন বেংক। বন্ধন বেংক সমস্যা সমাধানৰ অন্য এটা নাম। সম্প্ৰতি বন্ধন বেংকে স্বাৱলম্বিতাৰ ক্ষেত্ৰত বহন কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা। বন্ধন বেংকৰ পৰা ঋণ লৈ অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে বহুসংখ্যক লোক। নিজে নিজৰ জীৱন সুন্দৰ কৰাৰ লগতে নিয়াৰিকৈ চলাইছে পৰিয়ালটোকো। মই প্ৰথম লওঁ, তেতিয়া মই এখন সৰুকৈ দোকান খুলি আৰু তেওঁলোকৰ লোনটোৰ পৰা আৰু মই মোৰ পৰিয়ালটো সুখ শান্তি সকলোখিনি বাছি কৰি ধৰি লৈছোঁ আৰু বন্ধন বেংকৰ লোনটো লৈ পেলাই মই আমাৰ পৰিয়ালটোৰ মানুহখিনিয়ে বা সুখৰ বাঞ্ছা কৰা হ'ল আৰু বন্ধন বেংকৰ পৰা মই বহুত সহায় সহযোগিতাও পাইছোঁ। কাৰণ তেওঁলোকে যদি মোক আজি লোনটো নিদিলেহেঁতেন তেতিয়াহ'লে মই আজি এই সৰু দোকানখনৰ পৰা ডাঙৰ দোকান এখন বনাব নোৱাৰোঁ। এয়া নগাঁও জিলাৰ জাজৰি। এই অঞ্চলৰ বহু যুৱক তথা মহিলাই বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী হ'বলৈ সমৰ্থ হৈছে। মই 2003 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। তাৰপিছত যদিও সৰু সুৰাকৈ কোম্পানী চাকৰি কৰি আছিলোঁ, তথাপি নিবনুৱা বুলিয়ে ধৰিব পাৰি, তেনেধৰণে আছিলোঁ। আৰু আজি 5 বছৰ হৈ গ'ল দোকানখন খোলা। প্ৰথম যিহেতু হাতত তেনেধৰণৰ কোনো পইচা নাথাকে, গতিকে সৰু সুৰাকৈ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমাৰ কি হয়, যদি কোনো চাকৰি নাই, গতিকে আমি বেংকৰ পৰা সহজে লোন লোৱাটো সম্ভৱ নহয়। গতিকে তেনেকুৱাতে আমি গম পালোঁ যে বন্ধন বেংক আহিছে ইয়াতে আমাৰ ওচৰলৈকে। বন্ধন বেংকলৈ গ'লোঁ। তেখেতসকলে অতি সহজতে দোকানখন চাই চিতি প্ৰথমতে 1 লাখ টকা এটা ঋণ হিচাপে দিলে আৰু সেইটো সহায়ত মই কিছু পৰিমাণে দোকানখন অলপ ডাঙৰ বহলাব পাৰিলোঁ। তাৰপিছত সময়মতে মই গোটেইখিনি পইচা সম্পূৰ্ণৰূপে তাত মাৰিলোঁ। তাৰ কাৰণে মোক আজি আৰু 1 মাহ হৈ গৈছে তেখেতসকলে কোনো অসুবিধা নোহোৱাকৈ, কোনো একো হেৰি নকৰাকৈয়ে মোক আকৌ 2 লাখ টকা দি হেৰি হিচাপে দিলে আৰু সেইটো সহায়তে মই বৰ্তমান দোকানখন কিছুমান ডাঙৰ কৰিলোঁ। ডাঙৰ কৰি লৈ পেলাই নিজে চলিব পৰাকৈ সম্ভৱ হৈছে এতিয়া। ভালদৰে কোনো অসুবিধা নোহোৱাকৈ চলাইছোঁ। গতিকে আৰু কি কওঁ, কিন্তু বন্ধন বেংককে আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে অতি সহজতে লোনটো দিলে। লোনটো দিয়াৰ বাবে মই কিছু পৰিমাণে হ'লেও উন্নতি কৰিব পাৰিছোঁ, ব্যৱসায়টো ধুনীয়াকৈ চলাব পাৰিছোঁ। গতিকে ধন্যবাদ বন্ধন বেংক। উল্লেখযোগ্য যে বন্ধন বেংকে কম সুতত ঋণ দিয়ে। ফলস্বৰূপে অৰ্থনৈতিকভাৱে সবল হৈছে বহু লোক। সহায় পোৱাৰ কাৰণে মই বন্ধনৰ পৰা, সেইটো কাৰণে মই দোকানখন অকণমান আগতকৈ বেছি ভালকৈ ডেভেলপ কৰিব পাৰিছোঁ। কিছুমানে বন্ধনৰ পইচা লৈ সৎ কামত ব্যৱহাৰ নকৰে। যদি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে নিবনুৱা সমস্যাটো হয়তো নাথাকিব। কিয়নো চাকৰি কৰি থাকিলে নহয়। চাকৰিটো বাহিৰেও বহুত আজিকালি বহুতৰ কোম্পানীৰ পৰা লোন দি আছে, কিন্তু বন্ধনটো এটা এনেকুৱা যিটো নেকি কম সুদৰ হাৰত আপোনালোকে লৈ ভালদৰে এখন সংসাৰ চলাব পাৰে। নিবনুৱা হৈও যদি এনেকৈ আপোনালোকে লোন এটা লৈ পেলাই কিবা বিজনেছ কৰোঁ বুলি ভাবে তেতিয়াহ'লে কৰিব পাৰে। সেইটো বন্ধনটো খুব ভাল, কিন্তু সৎ ব্যৱহাৰ কৰিব লাগিব। বন্ধন লৈ পেলাই বাইক বা কিবা কিনিলে নহয়। যদি ব্যৱসায় কৰে তেতিয়াহ'লে নিবনুৱা সমস্যাটো হয়তো বোধকৰোঁ মই ভাবোঁ যে কমিব। নগাঁৱৰ পৰা নিৰঞ্জন শইকীয়াৰ সহযোগত নিউজ ডেস্ক, ঈশান নিউজ।